চাই নিশ্চয় অনুভৱ কৰিব পাৰিছে আজিৰ ভিডিঅ'টো কিহৰ ওপৰত হয় গাইজ। আজি মই ময়দাৰ ডাঠ প্ৰলেপেৰে ভিতৰত ব্যঞ্জন দি তিনিকণীয়া আকাৰত তেলত ডুবাই সোণালী কালাৰৰ চিংৰা বনাম। হেল্ল' নমস্কাৰ, মই হীৰামণি। আপোনালোক সকলোকে মোৰ অকণমানি ইউটিউব তথা ফেচবুক পেজলৈ স্বাগতম জনাইছোঁ। কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৱে ভালে আছে। মোৰো ঈশ্বৰৰ কৃপাত আৰু আপোনালোকৰ আশীৰ্বাদত ভালে। যদি আপোনালোকক কোনোবাই চিংৰাৰ ৰচনা লিখিব কয় তেতিয়াহ'লে আপোনালোকৰ প্ৰথম বাক্যশাৰী কি হ'ব? মোৰ প্ৰথম বাক্যশাৰী কি হ'ব জানে? স্কুলীয়া জীৱনৰ স্মৃতি বুলি ক'লে চিংৰাৰ এক বিশেষ স্থান আছে। মই প্ৰায় 3 টকামানৰ পৰা চিংৰা খাই পাইছোঁ। মোৰ প্ৰিয় খাদ্যৰ ভিতৰত চিংৰা এক। আৰু তাৰপিছত কি লিখিম? বিহাৰ, পশ্চিমবংগ আৰু অসমত চামোচাক চিংৰা বুলি কয়, কাৰণ চামোচা দেখিবলৈ পানী ফল তথা চিংঘৰাৰ নিচিনা। চিংৰা 10 শতাব্দীৰ আগত মধ্যপূৰ্বত উৎপত্তি হোৱা বুলি কোৱা হয়। আৰু চিংৰাই ৰাজকীয় সমাদৰ পোৱাৰ কাৰণে সাধাৰণ ৰাইজৰ মাজতো জনপ্ৰিয় হৈ উঠিছিল। যা হওক গাইজ, বেছি লেকচাৰ নামাৰি এতিয়া চিংৰা বনাব বলক। তো বলক পাকঘৰলৈ। চিংৰা বনাবৰ কাৰণে প্ৰথমতে গাইজ মই ময়দাখিনি মুঠি ল'ম। তাৰপিছত প্ৰায় 20-25 মিনিটমান ৰেষ্ট কৰিব দিম। গাইজ, মই খাদ্য বনোৱাত ইমান এক্সপাৰ্ট নহয়, তথাপিতো মই চেষ্টা কৰি আছোঁ। আৰু এই চিঙৰাটো বনাম যে এইটো মোৰ ফাৰ্ষ্ট হয়, জীৱনত কোনোদিনে বনাই পোৱা নাই। তথাপিতো আপোনালোকৰ ওচৰত মই মোৰ এক্সপিৰিয়েঞ্চখিনি শ্বেয়াৰ কৰিম। এক্সপিৰিয়েঞ্চ শ্বেয়াৰ কৰি মই বহুত বেছি ভাল পাওঁ, কাৰণ কিয় এক্সপিৰিয়েঞ্চ শ্বেয়াৰ কৰিলে নিজৰ অনুভৱখিনি আৰু বেছি ভাল হয় বা নিজৰ কামখিনি আৰু বেছি ভাল হয়। কাৰণ তাত শুধৰণি কৰিবৰ কাৰণে কিছুমান মানুহে ধৰি লওক নিজৰ এক্সপিৰিয়েঞ্চখিনি শ্বেয়াৰ কৰে। তো মই আশা কৰিম আপোনালোকে যদি মোৰ বনোৱাৰ ক্ষেত্ৰত কিবা ভুল হয় নহয়, আপোনালোকে প্লিজ কমেণ্ট ছেকশ্যনত জনাব। বাকী গাইজ, মই সোৱাদ হ'বৰ কাৰণে, আঞ্জা সোৱাদ হ'বৰ কাৰণে বা যিকোনো বস্তু বনালে সোৱাদ হ'বৰ কাৰণে মই এটা মন্ত্ৰ কৰোঁ। সেয়া কি জানেনে নাই? ওম অন্নপূৰ্ণে সদাপূৰ্ণে শংকৰ প্ৰাণ বল্লভে জ্ঞান বৈৰাগ্য সিদ্ধাৰ্থম ভিক্ষাম দেশ পাৰ্বতে। এই মন্ত্ৰটো গালে ভজনৰ প্ৰতি সন্মান আৰু কৃতজ্ঞতা ব্যক্ত কৰা হয়। এই মন্ত্ৰটো অন্নপূৰ্ণা দেৱীক সমৰ্পিত কৰা হয়। গাইজ, চিংৰাত মছলা দিবৰ কাৰণে এয়া জলকীয়া লৈছোঁ। মছলা বুলি ক'লে মোৰতো জলকীয়াই অনুভৱ হয়। বহুত ভাল পাওঁ জলকীয়া। আৰু প্ৰথমতে মই আলু প্ৰেছাৰ কুকাৰত সিজাই লৈছোঁৱেই, দেখিছে চাগে ন? যা হওক, এতিয়া অলপমান নহৰু আৰু কেইটামান কেঁচা জলকীয়া আৰু আদা দি কিনে ধুনীয়াকৈ বটি ল'ম। আৰু খুন্দি আছোঁ যে সেইটোৰ ফালে বেছি গুৰুত্ব নিদিব। কি হয়, আনিব পাৰোঁ খুন্দিনি এটা, কিন্তু অনাই হোৱা নাই। এনেকৈ চলি আছোঁ যে, আৰু কামবিলাক চলিও আছে সেইকাৰণে। আৰু বাকী এইফালে আপোনাৰ আলুখিনি, সিজোৱা আলুখিনি ইয়াতে লৈ ল'লোঁ বাউলটোত আলুখিনি অলপমান পিটিকি ল'ম। তাৰপিছত এইফালে মই আপোনাৰ কেৰাহীটো গৰম হ'ব দিছোঁ। আপোনাৰ মছলাখিনি তেল দি অলপমান পকাই ল'ম। মছলাখিনি পকাই ল'বৰ কাৰণে কেৰাহীত অলপমান তেল দি গোটা জিৰা দি দিম। তাৰপিছত পেষ্টখিনি এড কৰিম। তাৰপিছত অলপমান লাৰি সিজোৱা আলুখিনি দি দিম। তাৰপিছত মটৰ আৰু বাদাম দি দিম। বাদামখিনি আৰু মই ভজা নাই নহয়, এই কাষতে এটা এখন লৈ টাৱা লৈ কিনে তাতে ভাজি লওঁ ৰ'ব। কাষৰ গেছৰ চোলাটোত আপোনাৰ এখন টাৱা বহাই দিছোঁ আৰু অলপমান তেল দি কিনে এয়া আপোনাৰ বাদামখিনি ফ্ৰাই কৰি ল'ম। আচলতে মই আগতে ফ্ৰাই কৰি ল'ব লাগিছিল, পাহৰি থাকিলোঁ নহয়। যা হওক, মনত পৰিল, ভাল হ'ল, নহ'লে আৰু কাঁচা দিব লাগলা হ'ল। মটৰ আৰু বাদামখিনি এড কৰাৰ পিছত মই ইয়াতে অলপ গৰম মছলা এড কৰিম। তাৰপিছত নিমখ, ধনিয়া পাউডাৰ দি দিম। তাৰপিছত আৰু কি কৰিম তাৰপিছত আৰু আপোনাৰ বেলিব লাগিব। এইফালে কেমেৰাটোৰ ফালে চাই আছোঁ, কেমেৰা হৈ আছে নে নাই। আচলতে মই ফ্ৰণ্ট কেমেৰাৰে ভিডিঅ' কৰোঁ আৰু বাৰে নিজকে চাই থাকোঁ। কেমেৰাটো ভালে আছে নাই বা মোক ভাল দেখা হৈ আছেনে। গাইজ, এয়া হৈছে আপোনাৰ ময়দাখিনি, যিটো মই মুঠি কিনে আপোনাৰ প্ৰায় আধা ঘণ্টাৰ ওপৰত হৈ গৈছে, থৈ দিছিলোঁ ছফ্ট হ'বৰ কাৰণে। তাৰপিছত এতিয়া গাইজ মই বেলিব লাগিব। বেলিম, কিন্তু বেলাত মই ইমান পাৰ্গত নহয়। মোৰ যিমান ভাল কৰিব চেষ্টা কৰিলেও গোল হৈ নাহে, সঠিক গোলটো হৈ নাহে। কি কাৰণত আচৰিত।
আৰু গাইজ আপোনালোকে এই প্লেটখনত দেখিছেনে চিংৰাৰ আকাৰ দিছোঁ 8টা মানক কেনেকুৱা কি হয় গম নাপাওঁ বাৰু কিন্তু চব্জিখিনি বহুত বেছি টেষ্টি হৈছে মানে মই মাকো খাব দিছোঁ আৰু মই নিজেও খাই চাইছোঁ অলপমান আৰু এইফালে আমাৰ মাক এইবাৰ মই ট্ৰাই কৰিব দিছোঁ বনাব দিছোঁ মায়ে কৈছে কি এইটোতো হৈছে ভাল হৈছে দেখোন আমাৰ মায়ে চব বস্তু মোৰ ভাল হৈ দেখে মই কিবা ক'লেও বহুত ভাল কৈছা আৰু মই যদি কিবা যদি ভুল কৰোঁ তেতিয়াহ'লে ভালকৈ বুজাই দিয়ে আৰু এইটো এনেকৈ ভুল কৰিলি নহয় বুলি কোনোদিনে দম দি কিনে কথাই নকয় আমাৰ মায়ে আৰু চিংৰাখিনি বনত ইমান বেছি ভাল হোৱা নাই কিন্তু মাৰ মতে মানে বহুত বেছি ভাল হৈছে বহুত বেছি গাইজ এতিয়া মই আপোনালোকক চিংৰাৰ চেপটোনো কেনেকৈ দিছোঁ সেইটো দেখাবলৈ চেষ্টা কৰিম আচলতে গাইজ কি হৈছে চেপটো ইমান বেছি ভাল হোৱা নাই আৰু চবতকৈ ডাঙৰ কথা চিংৰাৰ যিটো ইজ্জত আজিলৈকে চিংৰাৰ যিটো ৰাজকীয় সমুদায় পাই আহি আছে আজিলৈকে সেইটো চাগে আজিৰ পৰা নোহোৱা হৈ যাব কাৰণ কিয় মই যিটো চেপ দিছোঁ মানে সেইটো বহুত বেছি বেয়া হৈছে বহুত বেছি বেয়া হৈছে আৰু এইফালে মই এনেকৈ আপোনাৰ হেৰি কৰি কিনে দি কিনে তাৰপিছত ইয়াতে মই আপোনাৰ অলপমান চব্জি ভৰাই দিছোঁ মানে ব্যঞ্জন ভৰাই দিছোঁ দি তাৰপিছত এয়া মুখখন মানে মাৰি দিম আৰু তিনিকোণীয়া হৈ গ'ল দেখাইছোঁ ৰ'ব আপোনালোকক এতিয়া তেলত ডুবাই কিনে ভাজি তাৰপিছত গাইজ তেলখিনি অলপমান গৰম হোৱাৰ পিছত মই ইয়াতে চিঙৰাখিনি দি দিছোঁ ভগৱানক চিন্তি নাজানো কেনেকুৱা হয় বাৰু কিন্তু মোৰ আশা ভাল হ'ব ভাল হওক নহওক কিন্তু মই যাৰ লগত মানে এই বস্তুখিনি শ্বেয়াৰ কৰিম যাই খাব তাই মানে কি একদম ভাল বুলি ক'ব মই জানো তাৰপিছত গাইজ তেলত দি কিনে এনেকৈ ইফাল সিফাল কৰি লৰাই দি আছোঁ দেখিবলৈ মানে কি মই ভাল পাইছোঁ আৰু মানে দোকানৰ নিচিনা চেম হোৱা নাই কিন্তু আপোনাৰ এনেকুৱা হোৱা নাই যে একেবাৰে হোৱাও নাই মানে ভালেই হৈছে মানে আৰু ফাইনেলি গাইজ মই বনোৱা চিঙৰা হৈ গ'ল দেখিবলৈ কেনেকুৱা হৈছে প্লিজ কমেণ্ট কৰিব নাপাহৰিব দেখিবলৈ যেনেকুৱাই নহওক কিয় কিন্তু খাবলৈ বহুত বেছি টেষ্টি হৈছে মানে মই যেতিয়া ভিডিঅ'টো এডিট কৰি আছোঁ মানে তেতিয়ালৈকে মোৰ খোৱা হ'ল হজম হোৱাও হ'ল আৰু এইফালে গাইজ মোৰ মানুহজনক আৰু বাবুক খাবলৈ দি মই এতিয়া ডিউটিলৈ ৰাওনা হওঁ আৰু ফাইনেলি গাইজ এয়া ডিউটিত যাব টাইম হ'ল একদম ভাগৰ লাগিছে এয়া এটা টোপোলা লৈ লৈছোঁ মানে মই য'ত কাম কৰোঁ আৰু বিশালত তাতে যিটো ছেকশ্যনত কাম কৰোঁ তাতে 4জনমান ভাইটি আছে সিহঁতে মানে মোক যেনেকৈ মাতে নহয় বাইদেউ কি কৰছা ইফালে আছোন বাইদেউ তোক দেখাই নাই আজি অলপমান আছোন ইফালে যি আপোন ভাৱেৰে মাতে নহয় আচৰিত কি বুলি কয় ময়ো সিহঁতক বহুত বেছি ভাল পাওঁ বাইক হিচাপে কিন্তু মৰমবোৰ কেতিয়াবা দেখাবৰ কাৰণে কিছুমান প্ৰচেষ্টাও থাকিব লাগে চবৰ ফালৰ পৰাই সিহঁতে মোক যেতিয়া এনেকৈ মাতে নহয় মানে বাই কি কৰছা বাইদেউ মোৰ বহুত বেছি ভাল লাগে মানে বুকখন মানে কিবা এটা হয় আৰু বুকত মানে আৰু মোৰ মানে ভাইটি চাইটি নাই না তো সিহঁতকে নিজৰ ভাইৰ নিচিনা মানে মোৰ ভাৱ আহি যায় যেতিয়া মোক এনেকৈ মাতে বাইদেউ কি কৰছা ইফালে যা হওক আজিৰ ভিডিঅ'টো ইমানখিনিয়ে যদি ভিডিঅ'টো চাই ভাল পায় প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আজিলৈ আহিছোঁ ছাৰ্ভে ভাবান্ত সুখিনা